প্ৰথমে এই লোকসকললৈ মন কৰক, সকলোৱে দা কৰলৈ নামি পৰিছে এটা বিধ্বস্ত পথৰ মেৰামতিত। হয়তো এই দৃশ্য চাই আপোনালোকে ভাবিব চৰকাৰৰ ফালৰ পৰা কিবা আঁচনিৰ জৰিয়তে পথটোৰ মেৰামতিৰ ব্যৱস্থা কৰা বুলি। ৰ'ব, তেতিয়াহ'লে আপোনালোকে ভুল ভাবিছে। এই পথটো মেৰামতিৰ বাবে চৰকাৰ কিংবা বিভাগীয় কৰ্তৃপক্ষই কোনো আঁচনি প্ৰদান কৰা নাই। এগৰাকী ব্যক্তিৰ নিজ প্ৰচেষ্টাত নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথটোৰ মেৰামতিৰ বাবে সকলো সামগ্ৰীৰ ব্যৱস্থা কৰিছে আৰু ৰাইজে সহযোগ কৰি বিধ্বস্ত পথটো মেৰামতি কৰিছে। এতিয়া আহিছোঁ প্ৰতিবেদনৰ মাজলৈ। গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত পদুপাৰা বৰতাৰী ধানবৰী সংযোগী পথটো বিগত কেইবাবছৰৰ পৰা আছিল বিধ্বস্তৰ পথ। বিধ্বস্ত পথছোৱাই জীয়াতু ভগাইছিল সৰ্বসাধাৰণ ৰাইজক। জিলাখনৰ পূব প্ৰান্তৰ বৃহত্তৰ পদুপাৰা অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ পদুপাৰা বৰতাৰী ধানবৰী সংযোগী পথটো দীৰ্ঘদিনীয়া মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ আছিল। স্থানীয় ৰাইজে পথছোৱা মেৰামতিৰ বাবে বহু আবেদন নিবেদন কৰিছিল চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক, কিন্তু পথছোৱাৰ মেৰামতিৰ বাবে কোনো সুফল পোৱা নাছিল ৰাইজে। পৰৱৰ্তী সময়ত নৱাগত শিমলিতলা জিলা পৰিষদৰ প্ৰাৰ্থী আলমিনা বেগমৰ স্বামী আব্দুল ফাৰুক প্ৰধানীয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথটোৰ মেৰামতিৰ ব্যৱস্থা কৰে। আব্দুল ফাৰুক প্ৰধানীৰ এনে প্ৰশংসনীয় পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সচেতন ৰাইজে। পদুপাৰাৰ পৰা মিৰ ইছৰাফৰ ৰিপৰ্ট, পি লাইভ। এখনৰ নাম কি? এই ৰাস্তা কোনে মেৰামতি কৰি আছে? আচ্ছা, কি ক'ব তেখেতলৈ? ধন্যবাদ জনালোঁ। আমাৰ নমিনীক ধন্যবাদ জনালোঁ। আচ্ছা, তেখেতে নিজা গাঁঠিৰ ধনেৰে নিজা গাঁঠিৰ ধনেৰে পেলাই আছে। আচ্ছা, আগতে কেনেকুৱা অসুবিধা হৈছিল? আগততো বৰ অসুবিধা, বাইক নচলে, গাড়ী নচলে, স্কুলৰ ল'ৰা ছোৱালী যোৱাতে অসুবিধা হয়। এইখিনি কৰাৰ কাৰণে তেখেতক আমি অশেষ ধন্যবাদ দিছোঁ। তেখেতৰ নিজা গাঁঠিৰ ধনেৰে ফাৰুকদাৰ গাঁঠিৰ ধনেৰে। এতিয়া নিশ্চয় আপোনালোকৰ যাতায়াতৰ কাৰণে সুবিধা হ'ব, বহুত সুবিধা হ'ব। কেই কিলোমিটাৰ ৰাস্তা এনেই? এইখিনি 1 কিলোমিটাৰ হ'ব। মোৰ ঘৰ ইয়াতে পদুপাৰাত, দক্ষিণ পদুপাৰা। আচ্ছা, এই বিধ্বস্ত ৰাস্তা আপোনাৰ ফাৰুক নামৰ যুৱ নেতাগৰাকীয়ে নিজা গাঁঠিৰ ধন ব্যয় কৰি নিৰ্মাণ কৰি আছে, মেৰামতি কৰি আছে। কি ক'ব? কাম কৰিছে আমাৰ এই ৰাস্তাৰ কাৰণে। ধৰক ইমান দিনে চৰকাৰৰ ফালৰ পৰা কোনোদিনে কোনো কাম হোৱা নাছিলে। এইবাৰ মানে আমাৰ ফাৰুক ডাঙৰীয়াই কামটো কৰাৰ কাৰণে আমি নিশ্চয় আনন্দিত। খুব ভাল পাইছোঁ। এনেই ইয়াৰ আগতে অসুবিধাটো কেনেকুৱা আছিলে মেৰামতিৰ আগত? জৰাবদ্ধ ৰাস্তা, বজাৰত যোৱাৰ কাৰণে বহুত অসুবিধা। ইফালে স্কুল ল'ৰা ছোৱালীবিলাকে স্কুলত যাব নোৱাৰে, বৰষুণ পৰিলে, বৰষুণৰ বতৰত ইমান বেয়া ৰাস্তা হয়, মানে খোজকাঢ়িও যোৱাৰ পৰিৱেশ নাথাকে এইটো ৰাস্তাত। গতিকে এইবাৰ কামটো এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে আমি নথৈ আনন্দিত। এইটো পদক্ষেপটো কোনে লৈছে? এই ফাৰুক দাদাই লৈছে। কি ক'ব তেখেতলৈ? তেখেতলৈ অনেক ধন্যবাদ।